আজি সোমবাৰ সেইকাৰণে মই ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই এতিয়া মই প্ৰাৰ্থনা কৰা জেগাডোখৰ চাফা কৰিবলৈ লৈছোঁ। যিহেতু মই সোমবাৰে ব্ৰত ৰাখোঁ, প্ৰাৰ্থনা কৰা জেগাডোখৰ বহুত দিন চাফা কৰা হোৱাই নাছিলে, সেইকাৰণে আজিয়ে ভাবিলোঁ বোলো চাফা কৰোঁ। আৰু মই অকণমানি শিৱ লিংগ এভাগ থৈছোঁ। প্ৰাৰ্থনা কৰা জেগাডোখৰ বনোৱা হোৱা নাই কাৰণে এনেকৈ মিচেপ এটাৰ ওপৰতে ৰখা হৈছে। এতিয়া মই চাফা কৰিও হৈ গ'ল। তাৰপাছত মই এনেকৈ আকৌ ভালকৈ ফটোবোৰ সজাই লৈছোঁ। আৰু আপোনালোকে জনাব দেই মোৰ প্ৰাৰ্থনা কৰা জেগাডোখৰ কেনেকুৱা লাগিছে। চাফ চিকুণ কৰি হোৱাৰ পাছতে মই ধূপ জ্বলাই সেৱা কৰি ল'লোঁ। আজি যিহেতু মই ভাত নাখাওঁ সেইকাৰণে সেৱা কৰিয়ে চাহ আৰু জলপান খাই ল'লোঁ। পাছবেলা আহিলোঁ কম্পিউটাৰ ক্লাছ কৰিবলৈ। আজি আকৌ আমাৰ অভিদীপ দাৰ বাৰ্থডে হয়। মই আকৌ ইয়ালৈ অহাৰ পাছতে গম পাইছোঁ, সেইকাৰণে আমি চাহ আৰু চিঙৰা খাই ল'লোঁ। খাই হোৱাৰ পাছতে ক্লাছ কৰিলোঁ। সন্ধিয়া সময়ত আমাৰ ঘৰলৈ কেতেকী আহিলে আৰু তাই মই একেলগতে খালোঁ মেগী। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই আছিলে। আজিলৈ আহিছোঁ দেই, বাই বাই।